সো শুনা পাইছে চাগে চবে হয় ন চাউণ্ড আহিছে নে বাৰু চোৱা অফ কৰি দিয়া এতিয়া হ'ব চ' হেল্ল' এভৰিৱান ৱেলকাম টু ইম্পেক্ট কেৰিয়াৰ ডিটেইলছ পুনৰবাৰ স্বাগতম জনাইছোঁ এটা নতুন ছেশ্যনলৈ আজি আমি ডেম' ক্লাছ হিচাপে লৈ আহিছোঁ টাইম এণ্ড ৱৰ্কৰ প্ৰথম পাৰ্ট হিচাপে সকলোৱে চাব শেষলৈকে ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ' প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চ' টাইম এণ্ড ৱৰ্ক টাইম আৰু ৱৰ্ক বুলি ক'লে কি বুজিব টাইম আৰু ৱৰ্ক কি হয় ক'ব পাৰিবানে কোনোবাই হা পাৰিবা এফালৰ পৰা কৈ যোৱাচোন টাইম আৰু ৱৰ্ক কি হয় ইফিচিয়েঞ্চি কিমান সময়ত কিমান কাম কৰিছে টাইম এণ্ড ৱৰ্ক কি হয় বাৰু কোৱা কিমান সময়ত কিমান কাম কৰিছে হা এনে বেলেগ কিবা বুজি পোৱা নে যে টাইম আৰু ৱৰ্ক কি হয় চ' ইয়াৰ কিবা এক্সাম্পল দিব পাৰিবা নি কাম কিমান সময়ত মই কিমান কাম কৰিছোঁ হয় নহয় তেওঁ কোৱাটোৱে হয় হয় নহয় চ' ইয়াৰ প্ৰেক্টিকেল বুলি ক'লে তোমালোকক এটা জাষ্ট মই এক্সাম্পল এটা দি দিছোঁ চ' দুজন বন্ধু আছিলে ঠিক আছে এজনৰ নাম হ'ল আপোনাৰ ৰাম আৰু এজনৰ নাম হ'ল ৰঘু ঠিক আছে ৰাম আৰু ৰঘু কি হয় দুজন বন্ধু আছিলে হয় নহয় দুজন বন্ধু আছিলে মইতো ক্লাছবিলাক কি হয় মেক্সিমাম ষ্টৰি টাইপত কওঁ যাতে সোনকালে কেটচ কৰিব পাৰে বস্তুবিলাক হয় নহয় সোনকালে যাতে ধৰিব পাৰে দুজন বন্ধু আছিলে সেই দুজন বন্ধুৰ ভিতৰত কোন কোন আছিলে ৰাম আৰু ৰঘু আছিলে হয় নহয় ৰামে কি কৰিলে যে সি এটা কাম মানে যিকোনো এটা কাম আৰু ৰামে যিকোনো এটা কাম কি কৰিছে সি এটা দিনত মানে সি কামত বহুত ভাল মানে কাম মানে মই চকী বনোৱাৰ কথাই কৈছোঁ চকী বনোৱাটো মানে সহজ হয় কাৰণে কৈছোঁ চকী বনোৱাত মানে ফটকৈ চকী বনোৱা বুলি ক'লে বুজি পায় যে এখন চকী বনাবৰ কাৰণে বা এদিনত কি কৰে এইটো এটা দিন হয় দেই এটা ডে হয় এদিনত কি কৰে সি দুখন চকী বনায় মানে ঠিক আছে দুখন কি কৰে তোমাৰ চকী বনায় এইজন কোন হয় ৰামে কি কৰে এদিনত দুখন চকী বনায় ৰঘু মানে অলপ এলেহুৱা হয় দেই ৰঘু মানে এলেহুৱা হয় আৰু সেই ৰঘুৱে কি কৰিলে যে সি এদিনত মানে এলেহুৱা বুলি নহয় সি প্ৰথম কামটো শিকিছে প্ৰথম চকী বনাবলৈ শিকিছে সিটো এদিনত কি হ'ব এখনে বনাব ন ৰামে কি হয় মানে কামটোত এক্সপাৰ্ট হয় মানে সি আগৰ পৰা শিকি আছে কাৰণে ৰামে কি কৰিছে কামত ভাল কাৰণে কি কৰে সি এদিনত দুখন চকী বনাব পাৰে হয় নহয় আৰু ৰঘুৱে কি কৰিছে সি কামটো নতুনকৈ শিকিছে আৰু কামত বৰ এক্সপাৰ্ট নহয় বা কামটো শিকাৰো হয় মানে সি হয় ন শিকি আছে জাষ্ট সি এদিনত কি হ'ব তোমাৰ এখন চকী বনাব হয় ন এতিয়া ৰামৰ ক্ষেত্ৰত যদি মই কওঁ যে সি এসপ্তাহত কেইদিন থাকে হা 7 দিন এসপ্তাহত কেইদিন বুলি ক'ব এতিয়া 7 দিন এতিয়া এসপ্তাহত ৰামে কেইখন বনাব এতিয়া হা 7 × 2 মানে কিমান হ'ব 14 হয় ন 14খন বনাব হয় ন চ' ৰঘুৰ ক্ষেত্ৰতো চেম একে হ'ব ৰঘু কি হ'ব তোমাৰ 7 দিনত কি হ'ব হা 7 × 1 অকল তোমাৰ কিমান হ'ব 7খন চকীহে বনাব হয় ন ৰামে কি কৰিলে এসপ্তাহত কি কৰিলে 14খন বনাই দিলে আৰু ৰঘুৱে কি কৰিলে এসপ্তাহত 7খন বনালে এতিয়া এই কনচেপ্টটোৰ পৰা আমি কি বুজি পালোঁ ক'ব পাৰিবা এই কনচেপ্টটোৰ পৰা আমি কি বুজি পালোঁ হা টাইম এণ্ড ৱৰ্ক নহয় এবাৰ বুজি পালা কি টাইম এণ্ড ৱৰ্কে পঢ়াই আছোঁ মই বৰ্তমান হয় ন টাইম এণ্ড ৱৰ্কে পঢ়াই আছোঁ কিন্তু বস্তুৰ পৰা বুজি পালা কি দেৱজিত কোৱা এজনে বেছি সোনকালে কাম কৰিছে অঁ তো লক্ষ্যজিত অঁ চৰকাৰ কি হ'ব পৰিস্মিতা
চ' কথাটো এনেকুৱা হয়, ইয়াৰ পৰা আমি এটা বস্তু বুজি পালোঁ, কি বুজি পালোঁ? টাইম আৰু ৱৰ্ক দুইটা উল্টা হয়, আপচ মে উল্টা হয় মানে, বুজি পাইছা? টাইম আৰু ৱৰ্ক দুইটা আপচ মে উল্টা হয়। কিয় চোৱা, ইয়াতে টাইমটো কি হয়, টাইমটো কি হয়, টাইমটো কমকৈ লৈছে, হয় নহয়? বস্তু কি হৈছে, বেছিকৈ বনাইছে। টাইমটো কমকৈ লৈছে, বস্তু বেছিকৈ বনাইছে। আৰু ইয়াতে কি হয়, টাইমটো বেছিকৈ লৈছে, বস্তু কমকৈ বনাইছে। এইটো অফক'ৰ্ছ এইটো হয়, তুমি নিজৰ ক্ষেত্ৰতো নিজে তুলনা কৰি চাব পাৰা, যিকোনো এটা কাম কৰাৰ ক্ষেত্ৰত তুমি ভাবিব পাৰা, ঠিক আছে? চ' টাইম আৰু ৱৰ্ক, হয় নহয়? টাইম আৰু ৱৰ্ক, যেতিয়া তোমাৰ কি হয়, কিবা এটা কাম তুমি কৰিব বিচাৰিছা বা কিবা এটা কাম লৈছা, কি হয়, যেতিয়া কামটো তুমি ভালকৈ জানা, কামটো যদি তুমি ভালকৈ জানা, কম সময়ৰ ভিতৰত তুমি বহুত কাম কৰিব পাৰা, হয় নহয়? কম সময়ৰ ভিতৰত তুমি বহুত কাম কৰিব পাৰা, বুজি পাইছা? মানে যদি তোমাৰ কি হয়, কামটো যদি তুমি প্ৰথম শিকিছা বা কামটোত, মই প্ৰথম এক্সপাৰ্টৰ কথাই কৈছোঁ, তুমি কামটো বহুত এক্সপাৰ্ট, কামৰ ক্ষেত্ৰত বহুত এক্সপাৰ্ট, কামটো যদি এক্সপাৰ্ট হয়, তেতিয়া টাইমটো তোমাৰ কি হ'ব, কম ল'ব। টাইমটো যেতিয়া কম ল'ব, তেতিয়া কি হ'ব, বস্তুটো তেতিয়া বহুত বেছিকৈ বনি যাব। নিজৰ ক্ষেত্ৰত নিজে তুলনা কৰি চাব, যে আপুনি যেনিবাকৈ লাডু বনাবলৈ আপোনাৰ বহুত এক্সপাৰ্ট হয়, লাডু বনোৱাত বহুত এক্সপাৰ্ট হয়, ঠিক আছে, নাৰিকল লাডু বনোৱাত বহুত এক্সপাৰ্ট হয়। এতিয়া আপুনি এঘণ্টাত যেনিবাকৈ, এঘণ্টাত আপুনি কি হয়, 300 লাডু বনাই দিলে, হয় ন? নতুন শিকাৰু এজনে এঘণ্টাত 300 লাডু বনাব নোৱাৰেতো, পাৰিব জানো? এঘণ্টা খুব বেছি 40টা বা 50টা বনাব, হয় ন? চ' তেনেকুৱা এটা টেকনিকেই হয় এইটো। বুজি পাইছা? যে ইয়াৰ ক্ষেত্ৰত কি হয়, ইয়াৰ ক্ষেত্ৰত কি হয়, টাইমটো কি হয়, তোমাৰ টাইমটো কি হয়, টাইমটো কমকৈ লৈছে, বস্তু বেছিকৈ বনিছে। আৰু দ্বিতীয়জনৰ ক্ষেত্ৰত কি হয়, টাইমটো কি হয়, টাইমটো বহুত বেছি লৈছে, টাইমটো বহুত বেছি লৈছে, আৰু কি হয়, বস্তু কমকৈ বনিছে। আৰু ছেম একে আৰু এজনৰ কথা কৈছোঁ, যে আপোনালোকে তাঁত বয় ন, তাঁত বব জানে নাই? তাঁত বব জানে নাই? নাজানে? কোনো নাজানে ইয়াত? শিপিনী বা এজনী ভাল শিপিনীয়ে কি হয়, এদিনত এখন গামোচা উলিয়াব পাৰে। সেইটো নিজৰ ক্ষেত্ৰতে ভাবি লোৱা, যে এজনী ভাল শিপিনীয়ে এদিনত এখন গামোচা উলিয়াব পাৰে, কিন্তু এজন নতুন শিকাৰু শিপিনীয়ে এদিনত এখন গামোচা উলিয়াব পাৰিব জানো? নোৱাৰে ন? কিন্তু টাইমটো কি হয়, যিজন মানুহে কামটোত বহুত ভাল হয়, কামটোত বহুত এক্সপাৰ্ট হয়, বুজি পাইছা? কামটোত বহুত এক্সপাৰ্ট হয়, তেতিয়া তেওঁ কি কৰিব, কি কৰিব তেতিয়া? টাইমটো কি হ'ব, কমকৈ ল'ব, আৰু বস্তু তেওঁ বহুত বেছিকৈ বনাই দিব। আৰু যিজন প্ৰথম শিকাৰু হয় বা যিজন কামত এলেহুৱা হয়, তেওঁ কি কৰিব, টাইমটো বহুত বেছি ল'ব আৰু কামটো কমকৈ বনাব। আমি এই টাইম এণ্ড ৱৰ্কৰ চেপ্টাৰটোৰ পৰা আমি এইটোৱে বুজি পালোঁ, যে টাইমটো যদি বহুত বেছিকৈ লয়, টাইমটো যদি বহুত বেছিকৈ লয়, তেতিয়াহ'লে বস্তু কি হ'ব, কমকৈ বনিব। আৰু টাইমটো যদি বহুত কমকৈ লয়, তেতিয়া বস্তু বহুত বেছিকৈ বনিব। চিম্পল ফেক্টছ, বুজি পালা? বুজি পাইছা? চ' আৰু এটা এক্সাম্পল দিছোঁ। চোৱা, এজন দৌৰবিদে, দৌৰবিদ মানে বুজি পাইছা, এজন খেলুৱৈ, এথলেটিক্সৰ কথা কৈছোঁ, যি মানে বহুত দৌৰি থাকে, ফিল্ডত দৌৰি থকা এজন ল'ৰাৰ কথা কৈছোঁ। তেওঁ সদায় ৰানিং কৰি থাকে, হয় ন? সদায় ৰানিং কৰি থকা ল'ৰাটো কি হয়, সি তোমাৰ 5 মিনিটত কি হয়, 5 মিনিটত তোমাৰ কি হয়, সি ধৰা হওক তোমাৰ 500 মিটাৰ দৌৰিব পাৰে, 5 মিনিটত 500 মিটাৰ দৌৰিব পাৰে, হয় ন? এতিয়া আমাৰ যিজনে দৌৰি থাকে, তেওঁ 5 মিনিটত 500 মিটাৰ দৌৰিব পাৰে, কিন্তু আমি জানো 5 মিনিটত 500 মিটাৰ দৌৰিব পাৰিম জানো? নোৱাৰো ন? আমি আকৌ প্ৰেক্টিচ কৰিব লাগিব, হয় ন? আমি 200-300 মিটাৰ দৌৰাৰ পিছত আমি ভাগৰি পৰিম, হয় ন? চ' সেইটো ইয়াৰ ক্ষেত্ৰতো সেইটো একে হয়, যে টাইমটো যদি কি হয়, টাইমটো যদি বহুত কম লয়, তেওঁ বহুত বেছি কৰিব পাৰে, আৰু টাইমটো যদি বহুত বেছি কৰে, তেওঁ কমকৈ কৰিব পাৰে। এইটোৱে হয়, ঠিক আছে? বুজি পাইছানে বাৰু? পাইছা? ফেক্টছটো বুজি পাইছা? চৰকাৰ বুজি পাইছা ফেক্টছটো? হ'ব, পাইছানে? চ' ইয়াৰ পৰা মানে পৰীক্ষাত কি হয়, মিনিমাম 2টা কুৱেশ্যন আহে, ঠিক আছে? 2টা কুৱেশ্যন আহে। টাইম এণ্ড ৱৰ্ক কি হয় মানে গম পোৱা নাই বাৰু, যে তোমাৰ এটা তোমাৰ চেইন ৰুল বুলিও আছে, এটা তোমাৰ কি হয়, চেইন ৰুল বুলিও আছে। চেইন ৰুল নামটো শুনিছানে? অঁ, চেইন ৰুল শুনিছা? চেইন ৰুল নামটো শুনিছানে বাৰু? শুনিছানে?
কোনে কোনে শুনা নাই কোৱা কিন্তু তোমালোকে কুৱেশ্যনছ কৰিছা ইয়াৰ পৰা কুৱেশ্যন কৰিছা কিন্তু তোমালোকে পাহৰিছা মানে ধৰা হওক এটা বিল্ডিং বনাবলৈ দিলোঁ ঠিক আছে এটা মই ঘৰ বনাবলৈ দিছোঁ কাক দুটা গ্ৰুপক দিছোঁ এটা গ্ৰুপত যেনিবাকৈ তোমাৰ কিমান আছে মই জাষ্ট এক্সাম্পল দিছোঁ দেই এটা বিল্ডিং বনাবলৈ দিছোঁ মই তাতে কি হৈছে তোমাৰ মই দুটা গ্ৰুপক লগাইছোঁ মানে ঠিক আছে দুটা গ্ৰুপক লগাইছোঁ এটা গ্ৰুপে এদিন কৰি থৈ যায় আকৌ এটা গ্ৰুপে কৰেহি মানে ঠিক আছে এতিয়া সেই গ্ৰুপটোত যেনেকৈ 50 জন মানুহ আছিলে ঠিক আছে 50 জন মানুহ আছিলে 50 জন এইটো মেইন পাৱাৰটো কিমান আছিলে তোমাৰ 50 জন আৰু তাৰে তোমাৰ যেনেকৈ কিমান দিন লগালে তোমাৰ 18 দিন লগালে হয় ন আৰু কিমান ঘণ্টা লগালে তোমাৰ কিমান ঘণ্টা লগালে যেনেকৈ তোমাৰ 10 ঘণ্টা লগালে হয় ন 18 দিন 10 ঘণ্টা লগালে হয় ন আৰু তোমাৰ ৱৰ্ক কৰিছে কিমান যেনেকৈ ধৰি লওঁ মই 540 কাম কৰিলে যেনেকৈ ঠিক আছে চ' ইয়াৰ দ্বিতীয়টোত যদি তোমাক কেনেকৈ সোধে ইয়াত এইটো এটা গ্ৰুপ হৈ গ'ল না এইটো এটা গ্ৰুপ হৈ গ'ল চেম আৰু এটা গ্ৰুপ আহিলে সেই গ্ৰুপটোত তোমাৰ মেন আহিলে এইটো M1 ধৰিলোঁ এইটো D1 ধৰিলোঁ এইটো H1 ধৰিলোঁ এইটো W1 ধৰিলোঁ ঠিক আছে ইয়াতে তোমাৰ কি হয় M2 তাৰপিছত কি আহিব D2 H2 বা W2 হয় ন ইয়াত তোমাক কেতিয়াবা এইটো ডাটা দিয়া এইকেইটা ডাটা দিয়া থাকিলে এইটো ডাটা দিয়া নাথাকে বা ধৰা এতিয়া মেনটো উলিয়াবলৈ দিছে মেন পাৱাৰটো উলিয়াবলৈ দিছে বাকীকেইটা ডাটা দিয়া থাকিব মানে গম পাইছে এইটো ফৰ্মুলা তোমালোকে ইউজ কৰিব লাগিব ইয়াৰ ফৰ্মুলাটো কি হ'ব জানানে বাৰু ফৰ্মুলাটো পালে লিখি ল'বা কি হ'ব তোমাৰ M1 H1 D1 ডিভাইডেড বাই কি হ'ব M2 H2 বা D2 ইজুকেলি কিমান হ'ব তোমাৰ W1 বাই W2 ঠিক আছে ইয়াত M1টো কি হ'ব তোমাৰ মেন পাৱাৰ M1টো তোমাৰ কি হ'ব মেন পাৱাৰ নাম্বাৰ অফ মেন ঠিক আছে M2 হ'ব তোমাৰ নাম্বাৰ অফ মেন লিখি ল'বা এনেকৈ নাম্বাৰ অফ মেন এনেকৈ লিখি ল'বা দেই তাৰপৰা H1টো হ'ল তোমাৰ নাম্বাৰ অফ আৱাৰ্ছ বুলি লিখি ল'ব পাৰা নাম্বাৰ অফ আৱাৰ্ছ এনেকৈ লিখি ল'ব পাৰা আৰু D1টো হৈছে নাম্বাৰ অফ ডেইজ ঠিক আছে এনেকৈ লিখি ল'বা তাৰপৰা W1টো তোমাৰ লিখি ল'ব ৱৰ্ক ঠিক আছে ৱৰ্ক 1 and ৱৰ্ক 2 এনেকৈ লিখি ল'ব পাৰা ৱৰ্ক 1 and ৱৰ্ক 2 এনেকৈ লিখি ল'ব পাৰা ঠিক আছে হ'ব বুজি পাইছা এতিয়া যেতিয়া আমি কুৱেশ্যন ছল্ভ কৰিম ন কুৱেশ্যন ছল্ভ কৰিলে তোমালোকে ইজি হৈ যাব কেতিয়াবা কি হয় যে ইয়াতে তোমাৰ কিছুমান বস্তু স্কিপ কৰা থাকিব দেই কিছুমান বস্তু তোমাৰ স্কিপ কৰা থাকিব তেতিয়া অকণমান মন কৰিবা চোৱা কেতিয়াবা কি হ'ব তোমাৰ যে M1 D1 H1 ইজুকেল টু M2 H2 D2 এইটো ফৰ্মুলাও কেতিয়াবা প্ৰযোজ্য হৈ যাব ইয়াতে ঠিক আছে কেতিয়াবা তোমাৰ কিয় ৱৰ্কটো দিয়া নাথাকিব ঠিক আছে এইবিলাক যেতিয়া তোমালোকে কৰি থাকিবা প্ৰেক্টিছ কৰি থাকিবা তোমালোকে ৰিয়েলাইজ কৰি গৈ থাকিব মানে গম পাইছা হ'ব চ' এতিয়া মই আকৌ প্ৰথম টপিকটোলৈ আহোঁ প্ৰথম যিটো টপিক হয় সেই টপিকটোলৈ আহোঁ এইটো বুজি পালানে বাৰু পালা এতিয়া ইয়াতে দুটা গ্ৰুপ থাকিব এইটো ইয়াৰ এটা টাইপ হয় মানে টাইম এণ্ড ৱৰ্কৰ এটা টাইপ হয় ঠিক আছে ইয়াৰ মই প্ৰথমটোলৈ আহোঁ প্ৰথমটো টপিকলৈ আহোঁ এতিয়া এইটো টপিকলৈ আহিছোঁ দেই ইয়াতে যেনেকৈ তোমালোকক আৰু এটা বস্তু ইয়াতে থাকে টাইম এণ্ড ৱৰ্কৰ লগত তোমাৰ কি হয় পাইপ এণ্ড চিষ্টেমটো তোমাৰ একেই হয় গম পোৱানে পাইপৰ যিবিলাক কুৱেশ্যনছ হয় একে হয় মানে দুইটাই কি হয় কাৰ্য কৰা বুজায় ন কাৰ্য কিবা নহয় কিবা এটা কাম কৰি আছে হয় ন ধৰা হওক দুজন মই ইয়াতে ৰাম আৰু ৰঘুৰ কথা ক'লোঁ দুইজনে কাম কৰি আছে হয় নহয় আৰু যেতিয়া মই পাইপ এণ্ড চিষ্টেমৰ কথা কওঁ যে দুটা নলৰ কথাই ক'লোঁ যেনেবাকৈ দুটা টেপৰ কথাই ক'লোঁ এটা টেপে যদি খুলি আছে হয় ন আকৌ এটা টেপত কি হয় পানীটো মানে লিক কৰি আছে হয় ন এটা অপেন কৰি থোৱা আছে যে এটা বা এটা ক্ল'জ কৰি থোৱা আছে এটা অপেন কৰি থোৱা আছে হয় ন দুইটাই কিবা নহয় কিবা এটা কাৰ্য কৰি থকা বুজায় ন ছেম একেটা ফৰ্মুলা ইয়াতো ইউজ হ'ব ঠিক আছে চ' মই বুজাই দিছোঁ চোৱা যে আমি আগতে যেতিয়া আমি ক্লাছ 8ত বাৰু ঠিক ক্লাছ 8ত আছিলে এইটো আমাৰ টাইপটো ক্লাছ 8ত যেতিয়া তোমালোকে কৰিছিলা আমি ট্ৰেডিশ্যনেল মেথডত কৰিছিলোঁ বুজি পাইছা আমি ইয়াত কিন্তু ট্ৰেডিশ্যনেল মেথড ইউজ নকৰোঁ মানে
জানানে আমি ইয়াত ট্ৰেডিশ্যনেল মেথড ইউজ নকৰি ইয়াত আমি শ্বৰ্টকাট ইউজ কৰি আমি কুৱেশ্যনবিলাক ছল্ভ কৰিম হ'ব বুজি পাইছা চ' মই প্ৰথমে এটা বস্তু দেখাব বিচাৰিছোঁ যে ধৰা হওক ইয়াতে দুজন বন্ধু আছিলে এ আৰু বি হয় ন এ আৰু বি দুজন বন্ধু আছিলে হয় ন এতিয়া এ কি কৰে কোনোবা এটা কাম কি কৰে তোমাৰ 10 দিনত কৰিব পাৰে হয় ন আৰু বি এ কি হয় কোনোবা এটা কাম কি হয় কেইদিনত কৰিব পাৰে 20 দিনত কৰিব পাৰে হয় ন আৰু এই দুইটা কাম হয় ন দুয়োটা কাম কি হয় তোমাৰ দুয়োটা কাম একেলগে কৰিবলৈ কিমান দিন সময় লাগিব সেইটো উলিয়াব কৈছে তোমালোকক বুজি পাইছা দুইটা কাম একেলগে কৰিবলৈ কিমান দিন লাগিব সেইটো হৈছে মানে এ কৰে 10 দিনত হয় ন আৰু বি এ কৰে 20 দিনত হয় ন আৰু এ আৰু বি দুইজনে মিলি কামটো কৰিবলৈ কিমান দিন সময় লাগিব সেইটো উলিয়াবলৈ গৈছে চ' এইটো ইয়াৰ শ্বৰ্ট ট্ৰিক্সো আছে শ্বৰ্টকাটতো আমি কৰিব পাৰোঁ আৰু শ্বৰ্টকাটত যদি নকৰোঁ আমি ট্ৰেডিশ্যনেল মেথডটো আমি কৰিব পাৰোঁ তোমালোকে যিটো মেথড ভাল পোৱা সেইটোতে এপ্লাই কৰিব পাৰা মই 3টা মেথড দেখাই দিম যিটো মেথড তোমালোকৰ বেষ্ট লাগে সেইটোতে কৰিব পাৰা ঠিক আছে হ'ব চ' প্ৰথমে মই চাওঁ ট্ৰেডিশ্যনেল মেথড যিহেতু আমি ট্ৰেডিশ্যনেল মেথডটোত আমি আগতে কৰিছিলোঁ হয় নে নহয় চ' মই যে কৈছিলোঁ যে এ কেইদিনত কিমান দিনত কৰে বুলি কৈছে এ কিমান দিনত কৰে 10 দিনত কৰে হয় ন এতিয়া এ এদিনত কৰিবলৈ হ'লে কি হ'ব টাইম আৰু ৱৰ্ক দুইটা উল্টা বুলি কৈছিলোঁ যে মনত আছেনে টাইম আৰু ৱৰ্ক দুইটা উল্টা হয় এদিনত কিমান হ'ব বুলি ক'লে তোমাৰ কি হ'ব তোমাৰ এদিনত কিমানত কৰে তোমাৰ 1/10 হ'বনে 1/10 হ'ব এদিনত কৰাটো সেম বি এ কি হ'ব তোমাৰ বি এ কিমান দিনত কৰিব 20 দিনত আকৌ এদিনত কৰিবলৈ হ'লে বি কি হ'ব তোমাৰ 1/20 হ'বনে এতিয়া এই দুইজন ব্যক্তিয়ে কামটো যদি একেলগে কৰে হয় ন তেতিয়া কামটো কিমান দিনত কৰিব মানে কিমান হ'ব 1/, হয় ন এ প্লাছ কিমান হ'ব বি মানে 1/a প্লাছ কিমান হ'ব 1/b এইটোৱে হয় নহয় হয়নে নহয় হয় চ' এতিয়া ইয়াতে যদি মই কৰিবলৈ যাওঁ কি হ'ব এতিয়া 1/10 আছে ন 1/10 প্লাছ কিমান হ'ব 1/20 এতিয়া ইয়াৰ এলচিএম কি হ'ব হা ইয়াৰ এলচিএম কিমান হ'ব 20 এলচিএমটো কেনেকৈ ওলাইছা গম পাইছানে বাৰু এলচিএম বুজি পাইছা পাহৰিলা চাগে এলচিএম মানে কি আছিলে এলচিএম মানে কি আছিলে হা লঘিষ্ঠ সাধাৰণ গুণিতক গসাগু কি আছিলে লসাগু আৰু গসাগু কি আছিলে গসাগু কি আছিলে হা গসাগু কি আছিলে চোৱা মই জাষ্ট অকণমান চিম্পল ফেক্টছ এটা কৈ দিওঁ দেই চিম্পল ফেক্টছ এটা দেখাই যাওঁ মই আকৌ এনেও ক্লাছত কৰামেই এনে জাষ্ট বস্তুটো দেখাই দিছোঁ দেই এটা চোৱা যদি এলচিএম উলিয়াবলৈ হয় এটা 10 আৰু 20 যদি এলচিএম উলিয়াবলৈ হয় তোমালোকে এনেকৈ পাতি ল'বা ঠিক আছে ছেপাৰেটকৈ কৰিব পাৰা মই লগতে কৰি দেখাই দিছোঁ তোমালোকক আকৌ ক্লাছত দেখামেই যেতিয়া চোৱা দুয়ে যদি মই কৰোঁ মানে প্ৰথম আটাইতকৈ সৰু নাম্বাৰটোৱে তোমালোকে হৰণ কৰিবা ঠিক আছে 2 হৰণ কৰিলে কিমান হ'ব 2 5 গুণ 10 হয় ন আৰু 2 2 গুণ কিমান হ'ব 20 হ'ব সেম তোমাৰ কিমান হ'ব 2 কৰিলে কিমান হ'ব 2 5 গুণ 10 হ'ব 2 5 গুণ 10 হ'ব নাই হ'ব সেম তোমাৰ কিমান হ'ব এতিয়া চোৱা 5টো নামি আহিলে নে 2 কৰিলে 2 5 গুণ 10 হ'ব হয় ন 2 কৰিলে আকৌ কিমান হ'ব নামি আহিলে হয় ন 5 কৰিলে কিমান হ'ব 5 1 1 হ'ব এতিয়া 2 2 গুণ 4 4 5 গুণ 20 এতিয়া এলচিএম যদি উলিয়াবলৈ যাওঁ মই গোটেইকেইটা পূৰণ কৰিম মানে হয় ন কিমান 2 × 2 × 5 2 2 গুণ 4 4 5 গুণ কিমান হ'ব তোমাৰ 4 5 গুণ কিমান হ'ব 20 হ'ব 20 হ'ব নাই হ'ব চ' 20 যদি হৈ যায় এইটো কিমান হ'ব 20 হ'ব এতিয়া 10 20 কেইবাৰ যাব দুবাৰ যাব নাই 2 1ক পূৰণ কৰিলে কিমান 2 1 গুণ 2 প্লাছ কিমান 20 কেইবাৰ যাব এবাৰ 1 গুণ কিমান হ'ব 1 মানে কিমান হ'ব 3/20 3/20 হ'ব মই কি কৈছিলোঁ টাইম আৰু ৱৰ্ক দুইটা উল্টা হয় মানে কিমান হৈ যাব 20/20 কিমান হৈ যাব 3 হৈ যাব এতিয়া 20 যদি মই হৰণ কৰোঁ কিমান হ'ব 3 কৰিলে 300 গুণ কিমান হ'ব 18 হ'ব 20 পৰা 8 গ'লে থাকিব 20 পৰা 18 গ'লে থাকিব কিমান 2 মানে কিমান হ'ব আমাৰ কামটো কৰিবলৈ কিমান সময় 2/3 দিন বা ডে সময় লাগিব এইটোৱে হ'ব আমাৰ
আনচাৰ ঠিক আছে বুজি পাইছেনে লিখাচোন ফটাফট হেল্ল' 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 আকৌ জইন কৰি দিবাচোন তোমালোকৰ ক্লাছটো লিফ্ট হৈ গ'ল আকৌ জইন কৰিবা ক্লাছটো লেফ্ট হৈ গ'ল মানে তুমি জইন কৰিবা তোমালোকৰ গ্ৰুপৰ পৰা হ'ব হ'ব হ'লনে বুজি পাইছা আৰু এইটো আমি শ্বৰ্টকাটত কেনেকৈ কৰিম চোৱা এইটো আমি শ্বৰ্টকাটত কেনেকৈ কৰিম চোৱা আমি এইখিনিলৈকে ক্লিয়াৰ কৰিলোঁ নে বাৰু ক্লিয়াৰ কৰিলোঁ কনচেপ্টটো চবৰে ক্লিয়াৰ হ'ল মানে কি হয় কনচেপ্টটো যদি তোমাৰ ক্লিয়াৰ নাথাকে তুমি বেলেগ কুৱেশ্যনবিলাক ছল্ভ কৰিবলৈ টান পাবা মানে গম পাইছানে কনচেপ্টটোৱে মেইন মানে ঠিক চ' এতিয়া চোৱা লিখা হৈ গ'ল চবৰে হ'ল চোৱা এতিয়া ধৰা হওক মই কি কৈছিলোঁ আগৰ কুৱেশ্যনটোকে কৈছোঁ যে দুজন বন্ধু আছিলে এ আৰু বি হয় ন এ কিমান দিনত কৰে তোমাৰ 10 দিনত কৰে বি এ কিমান দিনত কৰে তোমাৰ 20 দিনত কৰে হয় ন এতিয়া দুইজনৰ দুটা ঠিক আছে মই দেখাই দিছোঁ চোৱা এইটো এনেকৈ কি কৰিবা কৰাৰ লগে লগে এইটো কি হ'ব এলচিএমটো কিমান আছিলে 20 আছিলে হয় ন চ' এইটো আকৌ মই কি কৰিলোঁ ইয়াৰ এইটো হ'ল টোটেল ৱৰ্কটো এইটো মোৰ টোটেল ৱৰ্কটো হয় ন এতিয়া এদিনত কাম কৰা কাৰ্যক্ষমতাটো মই উলিয়াই ল'ম এদিনত কাম কৰা কাৰ্যক্ষমতাটো মানে এদিনত কৰা কামটো উলিয়াম এতিয়া এদিনত কেইটা কাম কৰিব দুটা কাম কৰিব হয় ন কাৰণ 10 20ক হৰণ কৰিলে কেইবাৰ যাব দুবাৰ যাব 2 হ'ব আকৌ 20 এদিনত কাম কৰা কাৰ্যক্ষমতা কিমান হ'ব 1 হয় ন এইটো 1 হ'ব এতিয়া এই টোটেল ইফিচিয়েঞ্চিটো কি হ'ব কাৰ্যক্ষমতাটো মই এড কৰি ল'ম কিমান হ'ব তোমাৰ 3 হ'ব আৰু এই টোটেল ৱৰ্কটোক মই হৰণ কৰি দিলে হৈ গ'ল আনচাৰটো কিমান হ'ব 20 বাই কিমান হ'ব তোমাৰ 3 হ'ব 3 কৰিলে কিমান 300 গুণ কিমান হ'ব 18 2 নামি আহিলে হয় ন এতিয়া 6 ডে কিমান হ'ব 2/3 হ'ব আনচাৰটো এইটোৱে হ'ব তোমাৰ আনচাৰ হ'ব বুজি পালা এইটো আছিলে তোমালোকৰ শ্বৰ্টকাট আৰু এটা আছে মই দেখাই দিছোঁ এইটো লিখি লোৱা আৰু এটা আছে মই দেখাই দিছোঁ পাৰি তুমি যিটো ইজি পোৱা যিটো মেথড তোমাৰ মই এতিয়া দেখাই আছোঁ মানে মেথডকেইটা এইটো কাৰণে যাতে তুমি ইটো মেথড তুমি ভাল নাপাবও পাৰা এইটো মেথড তুমি বেয়া পাবও পাৰা গতিকে মই যিটো মেথড দেখাই দিওঁ সেইটো মেথড ভাল পালে তুমি কৰিব পাৰিবা ন হয় নহয় চ' সেইকাৰণে মই তোমালোকক মেথডকেইটা দেখাই দি আছোঁ মানে যে এইভাগে কৰিলে সহজ হয় নহয় দেখি হ'লনে বাৰু চ' আৰু এটা মেথড আছে লিখি আনিছিলোঁ ক'ত থাকিলে এইটো চোৱা আৰু এটা আছিলে চোৱা আৰু এটা মেথড আছে সেইটো কি হয় মই এ যেনিবাকৈ কিমান আছিলে তোমাৰ 10 বি এ কিমান আছিলে তোমাৰ 20 হয় ন
এইটো তুমি ধৰি লোৱা বা এক্স ৱাই বুলি ধৰিব পাৰা এ বি বুলি ধৰিব পাৰা কোনো কথা নাই মই ধৰি ল'লোঁ এইটো এক্স আৰু এইটো ধৰিমকৈ এইটো এক্স বুলি ধৰি ল'লোঁ আৰু এইটো ৱাই বুলি ধৰি ল'লোঁ তোমালোকৰ মনৰ ইচ্ছামতে যি লিখিব পাৰা ঠিক আছে ইয়াৰ ফৰ্মুলাটো কি হ'ব এক্স ইনটু কিমান হ'ব ৱাই ডিভাইডেড বাই কিমান হ'ব এক্স প্লাছ ৱাই এইটো হ'ব তোমাৰ এটা ফৰ্মুলা বুজি পাইছা নাই এইটো ইউজ কৰি তোমালোকে সলভ কৰিব পাৰা যেনে এক্সৰ মানটো কিমান আছে 10 ৱাই মানটো কিমান আছে 20 প্লাছ কিমান এক্স প্লাছ ৱাই কিমান হ'ব এক্স প্লাছ ৱাই কিমান হ'ব তোমাৰ 10 প্লাছ কিমান হ'ব 20 হ'ব না চ' ইকুৱেল টু কিমান হ'ব 10 ইনটু কিমান হ'ব 20 ডিভাইডেড বাই কিমান হ'ব 30 হ'ব হ'ব না হ'ব না এতিয়া মই 10 যদি কাটো কেইবাৰ যাব তোমাৰ 3 বাৰ যাব চোৱা 20 বাই কিমান হ'ব 3 হ'ব সেম একে আনসাৰ ওলালে নে 6 2/3 হ'ব এইটোৱে হ'ব আনসাৰ যিটো মেথড ভাল লাগে তোমালোকে সেইটো মেথডত এপ্লাই কৰিব পাৰা মই তোমালোকক দেখাই দিছোঁ মুঠতে যিটো মেথড তোমালোকে মানে কৰিবৰ কাৰণে ইজি লাগে কৰিব পাৰা যিটো শৰ্টকাট ভাল পোৱা ঠিক আছে হ'বনে বাৰু পাইছা বুজি লক্ষ্যজিত এইটো তোমালোকে জইন হ'লানে বাৰু ক্লাছটোত হৈছা ন চৰকাৰ হৈছা জইন হ'লা হৈ গ'ল আহি আছে ন চ' পাইপ এণ্ড চিষ্টেমৰ কুৱেশ্যনবিলাকো একেই হয় ধৰা হওক মই যেনেবাকৈ দুটা ইয়াতো তুমি এইটোকে ধৰি ল'ব পাৰা যে দুটা টেপ আছিলে এটাই তোমাৰ কি হয় 10 মিনিটত বা 10 ঘণ্টাত খালী কৰে আৰু এটাই কি কৰে তোমাৰ 20 ঘণ্টাত খালী কৰে এটা টেপে 10 ঘণ্টাত খালী কৰে আৰু এটা টেপে 20 ঘণ্টা খালী কৰে এতিয়া দুইটা টেপ যদি মই একেলগে অপেন কৰি দিওঁ একেলগে যদি খুলি দিওঁ কিমান টাইমত মানে হেৰি হ'ব মানে টেংকিটো খালী হ'ব তেতিয়া এইটো ফৰ্মুলা ইউজ কৰিব পাৰা বা এইটো ট্ৰিক্সে এপ্লাই কৰিব পাৰা সবতে এইটো ট্ৰিক্সে এপ্লাই হ'ব ঠিক আছে বুজি পালা হ'ব চ' ইম্পৰ্টেণ্ট হয় কিন্তু এক্সাম পইণ্ট অফ ভিউৰ পৰা ইয়াত দুটা বা তিনিটা কুৱেশ্যন অহা দেখা যায় এতিয়া চ' আমি অলপমান কুৱেশ্যন চাওঁচোন ঠিক আছে হ'ব বুজিটো পালাই চাগে কোনোবাই কিবা সোধা যদি সুধিব পাৰিবা কোনোবাই যদি কিবা সোধা যে সুধিব পাৰিবা ন হ'ব চ' কুৱেশ্যনছ কৰোঁ এতিয়া চ' প্ৰথম কুৱেশ্যনটো চোৱা যে A can do a piece of work in 20 days and B in 60 days. How many days will both take together to complete the work? কি হ'ব A এটা কাম 20 দিনত কৰিব পাৰে আৰু B এ সেই একেটা কামকে 60 দিনত কৰিব পাৰে দুয়ে মিলি কামটো সম্পূৰ্ণ কৰিবলৈ কিমান দিন সময় লাগিব সেইটোৱে সুধিছে কৰা এটা তোমালোকে নিজে এবাৰ ট্ৰাই কৰা তাৰপিছত মই সলভ কৰি দিম হ'ব লক্ষ্যজিত বুজি পাইছা দেৱজিত কৰিব পাৰিবা নহয় চৰকাৰ পাৰিবা হা 15 days ওলাইছে 15 days ওলাইছে আৰু কাৰ ওলাইছে কোৱা ওলাইছে 15 days আৰু কাৰ ওলাইছে কোৱা মই নেক্সট কুৱেশ্যনটোৰ পৰা টাইমাৰ লগাই দিম হা টাইমাৰ দি দিম তেতিয়া তোমালোকে কৰি ভাল পাবা সেইটো টাইমৰ মতে যদি তোমালোকে উলিয়াব পাৰা মজা হ'ব নাই হৈ গ'ল ওলাইছে লাকি ওলালে নে নাই ওলোৱা চোৱা মই দুটা মেথডত দেখাই দিছোঁ যিটোতে কৰিব পাৰা মই দেখাই দিছোঁ বাৰু
ইয়াত এ বুলি দিয়া আছে ন এ কিমান দিনত কৰে তোমাৰ এ কৰে 20 দিনত হয় না 20 আৰু বি এ কিমান দিনত কৰে বুলি কৈছে তোমাৰ হা 60 এই দুইটাই যদি মই এলচিএম লওঁ কিমান হ'ব দুইটা এলচিএম ল'লে 60 হ'ব কাৰণ 20ও 60 হৰণ যাব হয় না 20ও 60 হৰণ যাব বা 60ও 60 হৰণ যাব হয় না গতিকে ইয়াৰ এলচিএম কি হ'ব 60 গতিকে মই 60 ললো বুজি পাইছা 60 কেনেকৈ পাইছো চোৱা এবাৰ দেখাই দিছো চোৱা 20 আৰু 60 কমাল হ'ব দুয়ে কৰিলে মই আটাইতকৈ সৰু নম্বৰতে কৰিবলৈ কৈছো 2 দুগুণ 20 হয় না 2 3 কিমান হ'ব 60 হ'ব 2 5 গুণ কিমান হ'ব 10 আৰু 2 5 কিমান হ'ব 30 এতিয়া দুইটাক তিনিয়ে নাযায় যিকোনো এটাক যাব তিনিয়ে গতে তিনিয়ে কৰি লওঁ আগতীয়াকৈ 3 5 গুণ কিমান হ'ব 15 আকৌ 5 এ গ'লে 5 1 1 এতিয়া গোটেইকেইটা মাল্টিপুল কৰি দিয়া এতিয়া কিমান হ'ব 2 দুগুণ 4 4 3 গুণ 12 5 12 60 হ'ব 60 ওলালে নে বাৰু ওলালে গতিকে এইটো 60 আমি এনেকৈ পালৈছোঁ ঠিক আছে এতিয়া এলচিএম এইচচিএফ চবতে প্ৰয়োজন হয় গতিকে এইটো তোমালোকে অলপ শিকি ল'বা মই বা শিকাম বাৰু ক্লাছত দেই চ' এইটো কিমান হ'ব 60 হ'ব ন গতিকে এতিয়া ইয়াৰ এদিনৰ কাৰ্যক্ষমতা এদিনৰ ইফিচিয়েঞ্চিটো কিমান হ'ব এৰ কিমান হ'ব তোমাৰ 3 হ'ব হয় ন বি কিমান হ'ব তোমাৰ 1 হ'ব এটা কি হ'ব টোটেল কাৰ্যক্ষমতা কিমান হ'ব +4 হ'ব 4 মই টোটেল লগটো ডিভাইডেড কৰিলে কিমান হ'ব 60 ডিভাইডেড বাই 4 হ'ব হ'ব গতিকে 4 15 কিমান হ'ব তোমাৰ 60 গতিকে আনসাৰটো হ'ব 15 ডেজ 15 ডেজ ইজ দ্য কাৰেক্ট এনসাৰ গতিকে আনসাৰটো হ'ব বি ঠিক আছে হ'ব বুজি পাইছা চ' নেক্সট তলতে মই আৰু এটা বেলেগ লগাই দিছোঁ বেলেগ কুৱেশ্যন বেলেগ ভাগে কৰাই দিছোঁ চ' এইটো তুমি এ বি কে ধৰা এ ইনটু বি হয় ন প্লাছ কিমান হ'ব এ প্লাছ বি কাৰণ তোমালোকে ইয়াত এক্স ৱাই ধৰিলে আকৌ তোমালোকৰ কনফিউজনো লাগিব পাৰে চ' সেইকাৰণে মই টোটেল এনেকৈ কৈছোঁ টোটেল ডেটো উলিয়াবলৈ কৈছে হয় ন এইটো চোৱা এ মানটো কিমান দিয়া আছে তোমাৰ এ মানটো কিমান দিয়া আছে 20 বি মানটো কিমান দিয়া আছে 60 20 প্লাছ 60 হয় ন হ'ব এইটো কৰিলে কিমান হ'ব 20 ইনটু কিমান হ'ব 60 প্লাছ কিমান হ'ব 80 হ'ব এইটো 20 কৰিলে কেইবাৰ যাব তোমাৰ 4 বাৰ যাব 4 15 কিমান হ'ব 60 গতিকে আনসাৰটো কিমান হ'ব 15 ডেজ গতিকে আনসাৰটো হ'ব 15 ডেজ গতিকে আমাৰ বি ইজ দ্য কাৰেক্ট আনসাৰ হ'ব বুজি পাইছা চবে পাৰিবানে কৰিব পাৰিবা হ'ব বুজি পাইছা না আকৌ এবাৰ কৈ দিয়া বুজি পাইছা না পাইছা নহয় হয় ন ইজি লাগিছে নাই অলপ ইজি লাগিছে আগতে কৰিছিলা এনেকৈ নাই কৰা ন এতিয়া ইজি লাগিছে অলপমান হ'ব চ' কৰা এইটো লিখা হৈ গ'ল নেক্সটটো ট্ৰাই কৰোঁ ন চ' নেক্সটটো মই টাইমাৰ দি দিছোঁ 3 মিনিট তোমালোকৰ প্ৰথম কাৰণে মই 3 মিনিট দি দিছোঁ হা চ' আচ্ছা এইটো হ'ল ন টাইমাৰ ক'ত গ'ল এক মিনিট গ'ল দেই 2 মিনিট দিছোঁ কৰা নেক্সটটো কৰা কি হ'ব 4 days কৈ আছে ললিত পাৱে কৈ আছে 4 days বসুমতাৰীয়ে কৈ আছে 4 days ইয়াতে কৈছে এ কমপ্লিটেড এ ৱৰ্ক ইন 10 days এ যিকোনো এটা কাম কি কৈছে তোমাৰ এ কোনো এটা কাম হয় ন 10 দিনত কমপ্লিট কৰে বুলি কৈছে আৰু বি এ সেই একেটা কামেকে কি বুলি কৈছে তোমাৰ বি আৰু চি এ সেই একেটা কামেকে 12 আৰু 15 কমপ্লিট কৰে বুলি কৈছে হয় ন এতিয়া কথাটো হৈছে যে ইন হাউ মেনি ডেজ কেন এ বি চি টুগেডাৰ কমপ্লিট দ্য ৱৰ্ক
হ'ব ওলালে চোৱা এ কিমান দিনত কৰে তোমাৰ এ কিমান দিনত কৰে 10 বি এ কিমান দিনত কৰে 12 চি এ কিমান দিনত কৰে হা 15 ইহঁতৰ এলচিএম কিমান হ'ব হা 60 হ'ব মানে কি হয় তোমাৰ 10এও 60 ডিভাইডেড যায় আৰু 12এও 60 ডিভাইডেড যায় 15এও 60 ডিভাইডেড যায় গম পাইছা এতিয়া যদি তুমি এইটো এলচিএম লোৱা এইটো পাবা 60 পাবা ঠিক আছে 10এ কৰিলে কিমান হ'ব এইটো 6 12এ কৰিলে কিমান যাব এইটো হা 5 হয় ন আৰু 15এ কৰিলে কিমান যাব 4 এতিয়া এড কৰিলে কিমান হ'ব 6 5 11 4 15 হয় ন টোটেল ডিভাইডেড কৰিলে কিমান হ'ব 60 ডিভাইডেড বাই 15 কৰিলে কিমান হ'ব 15 কৰিলে 4 গতিকে 4 15 60 গতিকে 4 ইজ দ্য কাৰেক্ট এনসাৰ অপশ্যন চি হ'ব বুজি পালানে বাৰু পাইছা এক্স ৱাইকে ল'ব লাগিব এক্স ৱাই ল'ব লাগিব গম পাইছা দুটা ল'ব লাগিব আগতে এটা আছিলে ন এইটো দুটা ল'ব লাগিব দেই চ' এইটো মেথডতে শিকা তেতিয়া তোমালোকে কৰিবলৈ ভাল হ'ব ইজি হ'ব দেই হ'ব নেক্সট চাবা এই কৰা যে A alone can completed a work 12 days A and B together can complete it in 8 days how long will B alone take to completed the work মানে B অকলে কিমানৰ কামটো কৰিব হেতু কৰিছে হয় ন কৈছে যে A অকলে এটা কাম 12 দিনত সম্পূৰ্ণ কৰিব পাৰে A আৰু B হে একেলগে মিলি হে কামটো কিমানত কৰে 8 দিনত কৰিব পাৰে কিন্তু B যদি অকলে কৰে কিমানৰ কামটো কৰিব হেতু কৰিছে হয় ন Hmm? 24 days. দেৱজিৎ ওলালে ললিত পাৱে 24 বসুমিতাৰে 4 কৈ আছে 4 অপশ্যনত নাই ইয়াত লাকি ওলালে ওলালে দুইজনে মিলি গৈছে ন এটো মাইনাস হ'ব 2 হ'ব ৰবা মই দেখাই আছো ৰবা ওলাইছে নি এটা কি কৈছে A alone can completed 12 days A কিমান দিনত কৰে তোমাৰ কিমান দিনত কৰে 12 B কিমান দিনত কৰে 8 হয় ন 8 12 আৰু 8 A plus B ন A আৰু B কৰে ন A plus B হ'ব এটা ইহঁতৰ এলচিএম কিমান হ'ব 24 গতিকে 12 এ 24 কেইবাৰ যাব 2 এটা কেইবাৰ যাব 3 হ'ব তোমাৰ এইডোখৰ ভুল হৈ আছে হয় ন এটা চোৱা এটা ইয়াত কমন আছে হয় ন এ কেনসেল যাব না গতিকে ইয়াত 3 পা 2 গলে কিমান হ'ব তোমাৰ 1 থাকিব একে যদি মই 24 গ্ৰহণ কৰো কিমান হ'ব তোমাৰ 24 আৰু ইটো মেথডটো তোমালোকে ইজিয়ে লাগিব চোৱা ইয়াত ধৰা হয় a * b হয় ন a * b কিমান হ'ব ইয়াতে চোৱা a - b a - কি হ'ব তোমাৰ b a * b কিমান হ'ব তোমাৰ 12 * কিমান হ'ব 8
আৰু ইফালে কিমান হ'ব 12 পৰা 8 গ'লে থাকিব 4 4 দুগুণ কিমান হ'ব 8 2 বাৰ কিমান হ'ব 24 গতিকে আনসাৰটো হ'ব 24 ইফালে হিভাগেও যিয়ে হয় তোমালোকৰ বুজি পালে বস্তুটো পাইছা নাই নাচনি বুজি পাইছা নাই পাইছা হ'ব হ'বনে নহ'ব হ'ব হ'ব ন চ' নেক্সটটো চোৱা এতিয়া কৈছে A and B together can completed a piece of work 4 days A আৰু B একেলগে কমপ্লিটেড কৰে 4 দিনত if A alone can completed 12 days A কি কৰে তোমাৰ 12 দিনত কমপ্লিট কৰে how much time will B alone take to finish the work মানে B এ কি কৈছে তোমাৰ B এ অকলে কামটো সম্পূৰ্ণ কৰিবলৈ কিমান সময় লাগিব সেইটো কথা কৈছে ইয়াৰ আনসাৰটো কি হ'ব তোমালোকক মই দিছো টাইম 3 মিনিট ওলাই গ'ল টাইমাৰ দিবই নাপালো উলিয়াই দিলে আনসাৰ হা yes 6 days কুৱেশ্যনবিলাক লিখিবা দেই কুৱেশ্যনবিলাক নিলিখাকৈ নাথাকিবা এইবিলাক মই এটা কুৱেশ্যনো মই হেৰি কৰা নাই এইবিলাক আটাইবোৰ PIQ হয় দেই মই তোমালোকক ক'ব পাহৰিলোঁ এই ডেমো ক্লাছত যিমানকেইটা তোমালোকৰ আজি কুৱেশ্যন অনা হৈছে আটাইকেইটা PYQ হয় গম পাইছানে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ হয় ঠিক আছে কিছু কোনোবা এটা কুৱেশ্যন UPSCৰ আছে কোনোবা এটা কুৱেশ্যন ADR আছে কোনোবা এটা কুৱেশ্যন SSC CGLৰ আছে আটাইবোৰ কুৱেশ্যন তোমালোকে চাব পাৰা গৈ পেনানে হ'ব হ'বনে হ'ব চ' যিসকলে আমাৰ ক্লাছটো চাই আছে তেওঁলোকক ক'ব বিচাৰিছোঁ আমাৰ এটা টেলিগ্ৰাম চেনেল আছে ইম্পেক্ট কেৰিয়াৰ টিউটৰিয়েলছ মই ডেছক্ৰিপশ্যনত বা কমেণ্ট ছেকশ্যনত মই লিংকটো দি দিম আপোনালোকে এটা কাম কৰিব সেই লিংকটোত জইন হৈ ল'ব আৰু আমি প্ৰত্যেক দিনাখনিয়ে আমি তাতে ফ্ৰী নোটছ লগতে আমি কাৰেণ্ট এফেয়াৰ ৰিলেটেড কিছুমান বস্তু আৰু কেনেকৈ আপোনালোকে যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব সেই বস্তুবোৰ আমি দি থাকোঁ আৰু অতি সোনকালে আপোনালোকে তাতে জইন হৈ ল'ব তাতে আপোনালোকে PDF পৰা ধৰি সকলোবোৰ বস্তু আপডেট হৈ থাকিব চ' তোমালোককো কৈছোঁ যে টেলিগ্ৰাম চেনেলটো জইন হ'লানে বাৰু নাই হোৱা টেলিগ্ৰাম চেনেলটো জইন হৈ ল'বা তাতে ফ্ৰী নোটছ দিয়া থাকে আৰু ডেইলি কাৰেণ্ট এফেয়াৰ্ছবিলাক মই আপডেট কৰোঁ তাতে ঠিক আছে চ' কাৰেণ্ট এফেয়াৰ্ছবিলাক তোমালোকে তাতে পাই থাকিব যিকোনো বস্তু যিকোনো টপিকৰ ওপৰত কাৰেণ্ট এফেয়াৰ্ছ এতিয়া ওলালে মই ডাইৰেক্ট তোমালোকৰ তাতে গ্ৰুপত দি দিওঁ গম পাইছা নিজে নোটছ বনাই মই তাত দি দিওঁ গতিকে সেইকাৰণে প্ৰথমে কি কৰিবা তোমালোকে টেলিগ্ৰাম চেনেলটো জইন হৈ ল'বা আৰু কিবা অসুবিধা পালে জাষ্ট মোক ক'লেই হ'ল ছাৰ এইটো বুজি পোৱা নাই বা এইটো কৰিব পৰা নাই আপুনি জনাই দিয়ক ঠিক আছে হ'ব গতিকে ইয়াৰ আনসাৰটো কি ক'লা তোমালোকে A আৰু B কিমান দিনত কৰে A আৰু B কিমান দিনত কৰে 4 দিনত হয় ন A আৰু B এ কিমান দিনত কৰে তোমাৰ 4 দিনত কৰে হয় ন আৰু তোমাৰ কি কৰে তোমাৰ B এ কয় ন A কয় A কিমান দিনত কৰে তোমাৰ 12 দিনত কৰে এতিয়া B এ কিমান দিনত কৰে সেইটো উলিয়াবলৈ কৈছে এইটো কেনচেল কৰিলে হৈ গ'ল হ'ব নাই গতিকে এইটো ইয়াৰ এলচিএম কিমান হ'ব 12 হ'ব নাই 12 হৰণ যায় 4 হৰণ যায় হয় ন 4 দিনত কিমান হ'ব এদিনৰ এফিচিয়েঞ্চি A আৰু B 3 হয় ন 12টো কিমান হ'ব 1 এতিয়া ইয়াক মই মাইনাছ কৰিলে কিমান হ'ব তোমাৰ হা মাইনাছ কৰিলে কিমান হ'ব যে 3 পৰা 1 থাকিব 2 2 4 কিমান হ'ব 12 আনসাৰটো কিমান হ'ব 6 days আৰু এইটো ইভাগেও কৰিব পৰা A into B হয় ন A into B মাইনাছ কিমান হ'ব A minus AB minus কিমান হ'ব বা A minus কিমান হ'ব
a প্লাছ b হয় ন a প্লাছ b মাইনাছ কিমান হ'ব তোমাৰ a হয় ন কিমান হ'ব তোমাৰ a মান কিমান দিয়া আছে তোমাৰ 4 ইনটু কিমান হ'ব 12 কিমান হ'ব 4 ইনটু 12 মাইনাছ কিমান হ'ব 4 হয় ন 4 বাৰ ইয়াত কিমান হ'ব 4 বাৰ কিমান হ'ব 48 ডিভাইডেড বাই 12 পৰা 4 গ'লে থাকিব কিমান হ'ব 8 8 6 গুণ কিমান হ'ব 48 আনচাৰটো কিমান হ'ব 6 days হ'ব চ' ছাইডত লিখি থৈ দিবা আৰু শ্বৰ্টকাট হিচাপে লিখি থৈ দিবা দেই শ্বৰ্টকাট হিচাপে কৰি থৈ দিবা এইটো হ'বনে বাৰু হ'ব হৈ গ'ল চ' যিসকলে চালে ইমান দেৰিলৈকে যিসকলে চাই আছিলে তেওঁলোকক কৈছোঁ পুনৰবাৰ আপোনালোকে প্লিজ টেলিগ্ৰাম চেনেলটো জইন হ'ব আৰু তাতে মই PDF টো দি দিম আৰু ফুল ক্লাছটো চাবৰ কাৰণে আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰিব থেংক ইউ